এনেকুৱা বেহালৰ ঘৰ মানে ইফালে হিয়াল সোমাই যাব কুকুৰ সোমাই যাব ৰাতি চাওক ঘৰটোত দেখাই দিও এটা কলহী কেৰাহী আছে ইয়াতে 2-3টা আৰু ডেক্সি আছে 2টা মানে এইখিনি সামগ্ৰী পাকঘৰৰ আৰু এই কোঠালিটোৰ বাহিৰে আৰু একো নাই তেওঁলোকৰ টিনাসমূহ চাওক এষ্টাকে বতাহ আহিলে বতাহে উৰাই লৈ যাব ঠিক আছে টিনাসমূহ বতাহে উৰাই লৈ যাব আৰু ইফালে চাওক বাঁহ বেতৰ ভেৰ ওপৰত চাওক আপোনালোকে ওপৰৰ পৰিৱেশটো আপোনালোকে চাওক ওপৰৰ পৰা বৰষুণ আহিলে গৰৰ ভিতৰত ডাইৰেক্ট বৰষুণ পৰে চাওক তাজউদ্দিন এয়া হুজাই ডিস্ট্ৰিক্ট ডবকাৰ তাজউদ্দিন এয়া একেবাৰে গুটি গাঁও বুলি কয় এইখন গাঁৱৰ নাম হৈছে গুটি গাঁও আৰু গুটি গাঁৱৰ তাজউদ্দিন এতিয়া তেওঁ ভৰিত আঘাত পাইছে ভৰিত আঘাত পাই ভৰিখন মই অকণমান আপোনালোকক দেখাই দিম চাওক তেওঁ ভৰিত আঘাত পাইছে আঘাত পোৱাৰ বাবে তেওঁ হাজিৰালৈ যাব পৰা নাই কৰ্মসূত্ৰলৈ যাব পৰা নাই তাজউদ্দিন এইটো যেটো আপোনালোকে টয়লেট দেখা পাইছে কিন্তু এয়া সৰকাৰীভাৱে দিয়া হৈছে টয়লেট সৰকাৰীভাৱে এই টয়লেট দিয়া হৈছে কিন্তু ঘৰ পোৱা নাই তেওঁ ঘৰ আজিলৈকে পোৱা নাই তেওঁ ঠিক আছে এইটো টয়লেটটো পাইছে সৰকাৰীভাৱে এতিয়া কথাটো হল কিছুমানে যদি প্ৰশ্ন উত্থাপন কৰে যে এইখিনি হল তজি মাটি হলে মিয়াদি পাট্টা নহলে ঘৰ নাপায় তেতিয়াহলে মই যত উপস্থিত আছো ইয়াৰ হুৱে বাৱে কাষে তজি মাটিত সৰকাৰী ঘৰ ইতিমধ্যে নিৰ্মাণ হৈ সম্পূৰ্ণ হৈ গল তেওঁলোকে কেনেকৈ পাইছে হেতু কথা হেতু এটা প্ৰশ্ন উত্থাপন হয় এতিয়া কথাটো হল যে তাজউদ্দিনৰ এই গড়খন আমি অসমৰ ৰাইজে মিলি বনাব লাগে যেহেতু তাজউদ্দিনৰ 11টি ছোৱালী আছে 17 বছৰীয়া ছোৱালীগৰাকী লাজত ইয়াৰ পৰা আঁতৰি গৈছে দৰি কেমেৰাত নাহে তেওঁ লাজত আঁতৰি গৈছে ছোৱালীগৰাকী এনে সমস্যা পিতৃ মাতৃৰ এনে সমস্যাৰ সময়ত আসলতে যেহেতু ছোৱালী ডাঙৰ হৈছে যাৰ বাবে লাজ পাইছে তেওঁ আঁতৰি গুচি গ'ল এইটো ঘৰৰ পৰিৱেশ আপোনালোকে চাওক তেওঁলোকে ৰাতি যদি ইয়াৰ টোপনি যায় ন এইফালে চাওক এইফালে কুকুৰ মেকুৰী হিয়াল এইফালে সোমাই যাব ঘৰত এনেকুৱা পৰিৱেশত তেওঁলোক আছে এইটোৱে ঘৰ তেওঁলোকৰ আৰু বেলেগ ঘৰ নাই স্কিনাৰ লগাই দিছো যদি অসমবাসী ৰাইজ আপোনালোকে সহায় কৰে আপোনালোকৰ সহযোগত তাজউদ্দিনৰ এই গড়খন আমি ভালকে বনাই দিব লাগে তাজউদ্দিনক যেহেতু তাজউদ্দিনৰ মানে ভৰিখন ভাঙি যোৱাৰ ফলত তাজউদ্দিন বৰ্তমান সময়লৈকে তেওঁ কামত কৰ্মক্ষেত্ৰত যাব পৰা নাই পৰিয়ালটো বহুত কষ্ট কৰি আছে কণ মইনাহতক লৈ পত্নীক লৈ তেওঁৰ ছোৱালীগৰাকীক লৈ বহুত কষ্ট কৰি আছে চৰকাৰে ইমান কৈছো মানে মোক ঘৰ এটা দিব কাৰণে মোক কৈ থাকে ঘৰটো দিব দি পেলাই আজি কিমান বছৰ হৈ গ'ল দিয়া নাই খালি ইলেকশ্যনৰ টাইম হ'লে ক'ব দিম আগত নামটো নিব কিন্তু এতিয়ালৈকে পোৱা নাই এটা চাউলৰ কাৰ্ডে নাই আমাৰ এনেকুৱা মই দুখীয়া চাউলৰ কাৰ্ডো নাই নেকি নাই একো নাই আমাৰ কাৰেণ্ট বিদ্যুৎ আছে নেকি আপোনাৰ ঘৰত কাৰেণ্ট নাই কাটি দিলে কাৰেণ্ট বিল দিব পৰা নাই মই সৰকাৰী বিদ্যুৎ আছিলে চৰকাৰৰ বিদ্যুৎ আছিলে এইটোও কাটি দিলে পিছত আচ্ছা সৰকাৰী মিটাৰ সৰকাৰে দিয়াৰ পাছত বিল দিব পৰা নাই বিল দিব পৰা যাৰ বাবে খুঁটিৰ পৰা ডাইৰেক্ট কাটি দিলে কাটি দিলে খুঁটিৰ পৰা